আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৭ সংখ্যক উপজা দিন। এই উপলক্ষে কলাগুৰুৰ সমাধিস্থল সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিয়ে বিশেষভাৱে শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰে। কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ হোৱা অনুষ্ঠানত এই মহান শিল্পীগৰাকীক গীতে মাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত তেজপুৰৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে বহুতো শিল্পী আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মনি আৰু পূৰ্ণ আশা। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৭ সংখ্যক জন্মদিন। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ১৯০৯ চনৰ ৩১ জানুৱাৰীত ঢাকাত জন্মগ্ৰহণ কৰিছিলে আৰু তেখেতৰ দেউতাক আছিলে এডিচি গভৰ্ণৰ অফ বেংগল। সেই সময়ত আজিৰ বাংলাদেশ যেতিয়া ভাৰতবৰ্ষৰ অধীনত আছিল, তাতেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হয় আৰু তাৰ পৰাই বুনিয়াদী শিক্ষা গ্ৰহণ কৰি আৰু সৰুকালতেই আলিবাবা মাৰ্জিয়ানা নাটকত অভিনয় কৰি ৰাইজৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু সেইজনা বিষ্ণুপ্ৰসাদ ৰাভাৰ ১১৭ সংখ্যক জন্মদিন। তেখেতৰ জীৱনকালত বহুত গীত, প্ৰবন্ধ, বুৰঞ্জী, নাটক, অসংখ্য লেখনি আমাক দি থৈ গৈছে অসমীয়া ৰাইজক। অকল লেখনিয়ে নহয়, অসমৰ গাঁৱে ভূঞে চহৰে নগৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঘূৰি সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি ঐক্যবদ্ধ কৰি এখন বৃহত্তৰ অসমৰ পৰিকল্পনা কৰিছিল তেখেতে। আৰু বিষ্ণু ৰাভাৰ অৰিহণা আজি যে অসমীয়া জাতি একত্ৰিত হৈ আছে, এই একত্ৰিত হৈ থকাৰ কাৰণটো হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। যি বিষ্ণুপ্ৰসাদ ৰাভাই পাহাৰ ভৈয়াম চহৰ নগৰ চহৰীয়া গাঁৱলীয়া দুখীয়া হালোৱা সজোৱাক একত্ৰিত কৰি এখন সুন্দৰ সমাজ গঢ়াৰ সপোন দেখিছিল। আৰু তেখেতক আজি তেজপুৰীয়া ৰাইজে এই সমাধি ক্ষেত্ৰত ১১৭ সংখ্যক জন্মদিনৰ কাৰণে আজি সোঁৱৰণ কৰিছোঁ। কণ ল'ৰা ছোৱালী আহিছে, এই কণ ল'ৰা ছোৱালী শিশুহঁতে ইয়াত গীত পৰিৱেশন কৰিছে, নৃত্য পৰিৱেশন কৰিব আৰু ডেকা গাভৰু সকলো আহি ইয়াত একত্ৰিত হৈ তেখেতসকলে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গীত পৰিৱেশন কৰি ৰাইজক উদ্বুদ্ধ কৰিব।